আহি পেলাই পালোহি আৰু আমি এটা লৈছোঁ 4 BHK ঘৰ আৰু 4 BHKটো মই আপোনাক ধুনীয়াকৈ ট'ৰ দি আছোঁ। এইটো হৈছে এন্ট্ৰেন্সৰ দৰ্জা এখন, তাৰপিছত এইটো হৈছে হলটো আৰু এইটো এটা ফাৰ্ষ্ট ৰুমটো আমাৰ। এইটো ৰুম লৈছে মায়ে আৰু ইয়াত লগতে বাথৰুম আছে এটাচ আৰু ছেকেণ্ড হৈছে এইটো কিটচেন। তাৰপিছতে এইটো এটা ৰুম, এইটো ৰুম দিছোঁ আলিদাক। তাৰপিছতে আছে এইটো এটা ৰুম, এইটো ৰুম দিছোঁ বাবাই লৈছে এইটো ৰুম। এইটো সি কাম কৰিবৰ কাৰণে ৰুম লৈছে। এইটো কমন ৱাশৰুম আৰু আছে এইটো এটা ৰুম, এইটো এটা বেডৰুম, এইটো বেডৰুম লৈছোঁ আমি। চ' অল টোটেল এইটো গোটেইটো এয়াৰবিএনবিটো হয়। চ' এতিয়া মায়ে এয়া চব্জি পাচলি কাটি আছে ডিনাৰৰ কাৰণে ধুনীয়াকৈ। তাৰপিছত বাবাই কাম কৰি আছে, মই হ'লোঁ ফ্ৰেছ হৈ মেলি এতিয়া ধুনীয়াকৈ অলপমান ৰেষ্ট ল'ম। এতিয়া সময় হৈছে অলমষ্ট 9:30 আৰু আমি ডিনাৰ কৰিলোঁ। এইকেইদিন সোনকালে ডিনাৰ কৰি আছোঁ যিহেতু আমি সোনকালে উঠি পেলাই যাবলগীয়া হৈ আছে। 5টা 5:30লৈকে আমি উঠি পেলাই অলৰেডি ষ্টাৰ্ট দিছোঁৱেই। চ' সেইকাৰণে অলপমান সোনকালে ডিনাৰ কৰিছোঁ আৰু আমি কাইলৈ যাম আপোনাৰ লক্ষ্ণৌলৈকে। চ' ৰাতিপুৱা সোনকালে উঠিব লাগিব। লক্ষ্ণৌলৈকেও অলমষ্ট 447 কিলোমিটাৰ্ছমান আছে। ঠিক আছে, তেতিয়াহ'লে লাইটছ অলৰেডি অফ আৰু এতিয়া আমি শুই যাওঁ। গুড নাইট, কাইলৈ মৰ্ণিং লগ পাম। গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া সময় হৈছে 5:56 আৰু আমি অলমষ্ট আধা ঘণ্টামানেই হ'বৰ হ'ল। আমি এতিয়া পাটনাৰ পৰা হাইৱে ধৰি ল'লোঁ, গৈ আছোঁ লক্ষ্ণৌ। আৰু মই বহুত বেছি এক্সাইটেড লক্ষ্ণৌৰ কাৰণে, বিকজ লক্ষ্ণৌত এজ উই অল ন' কি বহুত ভাল ভাল কাবাবছ, কাপোৰ চব পায়। চ' আমি যদি টাইমত পাওঁ লক্ষ্ণৌ, তেতিয়াহ'লে চাগে অকণমান বজাৰখন এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখাম। এতিয়া আমি ৰখিছোঁ এইখন দোকানত অকণমান চাহ একাপ খাওঁ বুলি। ধুনীয়াকৈ লাল চাহ একাপ খাম এতিয়া, চেনি তেনি নিদিয়াকৈ, কাৰণ ৰাতিপুৱা উঠিয়ে আমি ডাইৰেক্ট আহিছোঁ, চাহ তাহ খোৱা নাই। মানে গোটেইকেইদিন এনেকুৱাই কৰি আছোঁ। আপোনাৰ মানে উঠোঁ, ব্ৰাছ কৰোঁ, গা ধুওঁ, গাড়ী ওলাওঁ, তাৰপিছত ৰাস্তাত যি পাওঁ আৰু চাহ তাহ বা ব্ৰেকফাষ্ট চেকফাষ্ট তেনেকৈ কৰি পেলাই আহি আছোঁ। চ' এতিয়া ফাৰ্ষ্টে চাহ অকণমান খাই লওঁ। এয়া মা বহিছে, তাৰপিছতে ধুনীয়াকৈ চাহটো খাই আকৌ ওলাই দিম। এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিওঁ, যোনটো পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে হয়, তাত দূৰলৈকে একো দোকান বজাৰ, পেট্ৰল পাম্প এনেকুৱা ধৰণৰ বস্তু একো নাই। চ' যোনে ইফালেদি আহে, মেক চিয়'ৰ কি গাড়ীত ফুল টেংকি তেল থাকে আৰু কিবা খাই আহে, নহ'লে লগত ড্ৰাই ফ্ৰুটছ বা চানা টানা কিবা কিবি লগত লৈ আনে। এতিয়া আমি গৈ আছোঁ ফ্ৰম পাটনা টু মুৰাদপুৰ লক্ষ্ণৌ। আৰু এইটো হৈছে ধুনীয়া একদম পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে আৰু ৰাস্তা খালী ডাঙৰ। চ' গাড়ী লৈছোঁ মই, বেছি গাড়ী থাকিলে ধুনীয়াকৈ আলিদাক দি দিম। আলিদা বঢ়িয়া, এতিয়া গৈ থাকোঁ, বাই বাই। আমি ইমান দূৰ এক্সপ্ৰেছ হাইৱেত আহিলোঁ পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে, আৰু কেনেকুৱা বঢ়িয়া ৰাস্তা,
কমেও মানে 500 কিলোমিটাৰ মান এনেকৈ ৰাস্তা এটা গাত নাই এটা পথল নাই একো নাই আৰু ইন্টাৰেষ্টিং কথাটো হৈছে এইখন প্ৰথম আৰু শেষ টোল গেট পাইছো আমি এই ৰাস্তাটোত সোমোৱাৰ পিছত এখনে টোল গেট আৰু ৰাস্তাৰ মেইনটেনেন্স কেনেকুৱা ভাল এগুলা অকমান লেসন যদি আমাৰ বেলেগবোৰ জেগায়ো পায় ইনক্লুডিং আমাৰ নিজৰ জেগা তেতিয়া মানে অকমান ভাল হ'ব কি কয় ৰাইজ আমি এতিয়া লখনৌ আহি পালোহি আৰু ধুনিয়াকে ফ্ৰেছ হৈ ললো গাছা ধুই ললো এতিয়া আমি লৈছো এখন অটো ইয়াতে আমাক ধুনিয়াকে মাৰ্কেট ফুৰাব আৰু খানা য'ত লখনৌই বিৰিয়ানী গলতি কাবাব এইবোৰ পায় তাত খাম সো লেটস গো আমি এতিয়া যোনখন হোটেলত আহিছো সেই হোটেলখনৰ নাম হয় দস্তৰখান আৰু ইয়াতে এতিয়া আমি দিছো ধুনিয়া বস্তু অৰ্ডাৰ যেতিয়া অৰ্ডাৰখিনি আহিব তেতিয়া আমি আপোনালোকক দেখাম আৰু এখন হোটেল বহুত পুৰণা হয় তাৰমানে এনেকুৱা হোটেলত এনেকুৱা ইমান হাই ফাই হোটেলত অহা নাই মানে পুৰণা অথেণ্টিক খানা য'ত খাব পাৰোঁ তাতে আহিছোঁ আপোনালোকক এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম গলতি কাবাব এইটো আহিছে শামী কাবাব এইটো আহিছে বটি কাবাব এয়া আহিছে ৰুমালী আৰু ইমানেই ধুনীয়া ভাষা নাই আৰু আমি এতিয়া বঢ়িয়াকে খানা খালো একদম কমেণ্ডেবল খানা বিৰাট বেছি ধুনীয়া খাবলে আৰু এতিয়া গৈ আছো মাৰ্কেট লেটছ এক্সপ্লোৰ লখনৌ মাৰ্কেট আৰু চিকেন কাৰী চাম কি পায় কি নাপায় ভালকে চাওঁ আৰু যদি ভাল লাগে কিনিম আমি এতিয়া এই জাষ্ট আহি ৰুম সোমালোহি আৰু কথাটো হৈছে যে আমি কি শ্বপিং কৰিলোঁ এতিয়া মই আপোনালোকক নেদেখুৱাওঁ কাৰণ যদি মই এইটো বস্তু এইটো ব্লগৰ ভিতৰতে দেখুৱাওঁ তেতিয়াহ'লে বেছি খিচিৰি হৈ যাব মই মানে কি শ্বপিং কৰিলোঁ সেইটো এটা বেলেগ ব্লগ বনাম আৰু আপোনালোকৰ চাবলৈ মন আছে নাই কমেণ্ট কৰি জনাব যদি কমেণ্ট কৰি জনায় তেতিয়া মই এটা এক্সট্ৰা ব্লগ বনাই পেলাই আপোনালোকক দেখাম যে লখনৌৰ পৰা আমি কি শ্বপিং কৰিলোঁ ঠিক আছে চ' এতিয়া আহিলোঁ এতিয়া আমি অলপ ৰেষ্ট লওঁ কাইলৈ ৰাতিপুৱা আকৌ যাব লাগিব উঠিব লাগিব সোনকালে উঠি মেলি কাইলৈ ৰাতিপুৱা আকৌ আমি ষ্টাৰ্ট দিম টু দিল্লী ফ্ৰম লখনৌ বাই ডাইৰেক্ট গৈ দিল্লীত লগ পাই আছোঁ